তোমালোকে জানানে মাত্ৰ 2 নম্বৰ বা 3 নম্বৰ কম হ'লেও তোমালোকে মেট্ৰিক পৰীক্ষাত পাছ হ'ব পাৰিবা। আজিও মই তোমালোকক সম্পূৰ্ণ ইয়াৰ ছিষ্টেমটো বুজাই দিছোঁ। এই ছিষ্টেমটো হ'ল গেছ মাৰ্ক ছিষ্টেম। যদি এই গেছ মাৰ্ক ছিষ্টেম নাথাকিলে হয় বহুত ষ্টুডেণ্ট ফেইল হৈ গ'ল হয়। এইটো কেনেকৈ কাম কৰে জানিবলৈ ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। এতিয়া মই তোমালোকক সহজকৈ কথাখিনি বুজাই দিছোঁ কেনেকৈ ডিভিজনবিলাক দিয়া হয়। প্ৰথম আহিলে ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন আৰু ষ্টাৰ মাৰ্কছ। তাৰপিছত তোমালোকে কেনেকৈ ডিষ্টিংশ্যন মাৰ্কছ পাব পাৰা এইখিনি প্ৰথমতে তোমালোকে চাই লোৱা। Look, first division. Oh wow! We passed! This is incredible. We finally did it. এতিয়া মই মূল কথালৈ আহিছোঁ। এতিয়া গেছ মাৰ্কনো কি সেইটো কথা তোমালোকে জানিবলৈ হ'লে প্ৰথমতে শুনি লোৱা। এতিয়া গেছ মাৰ্ক হৈছে বৰ্ডে ষ্টুডেণ্ট এজনক পাছ কৰাবলৈ অলপ নম্বৰ বঢ়াই দিয়া। অৰ্থাৎ যদি তোমালোকে অলপ নম্বৰ কোনোবা এটা বিষয়ত যদি কম পোৱা তেতিয়া বৰ্ডে তোমালোকক পাছ কৰিবলৈ সহায় কৰি দিয়ে। এক্সাম্পল হিচাপে তোমালোকক ধৰি লৈছোঁ, তুমি মেথছত 100ৰ ভিতৰত 30 পাইছা, কিন্তু পাছ কৰিবলৈ তোমাক লাগে 33। এতিয়া তোমাৰ নিশ্চয় 3 নম্বৰ কম হ'ব। তেতিয়া বৰ্ডে কি কৰিব, সেই 3 নম্বৰটো তোমাক যোগ কৰি পাছ কৰাই দিব। এইটোৱে হৈছে গেছ মাৰ্ক। এতিয়া তোমালোকে গেছ মাৰ্ক কেইটা ছাবজেক্টত তোমালোকে পাব পাৰা। এতিয়া প্ৰধানকৈ গেছ মাৰ্ক 2টা বা 3টা ছাবজেক্টতে দিয়া হয় আৰু